আৰম্ভ হৈছে সূৰ্যগ্ৰহণৰ কাউণ্টডাউন। 2024 চনৰ প্ৰথমটো সূৰ্যগ্ৰহণ 2024 চনৰ 8 এপ্ৰিল সোমবাৰে হ'ব। এই দিনটো চৈত্ৰা অমাৱস্যা আৰু কেইঘণ্টামানৰ পিছত চৈত্ৰ নৱৰাত্ৰিও আৰম্ভ হ'ব। এনে পৰিস্থিতিত ঘটা স্থাপন কেতিয়া কেনেকৈ কৰা হ'ব সেই সন্দৰ্ভত ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হয়। মীন ৰেৱতী নক্ষত্ৰত সংঘটিত হৈছে এই সূৰ্যগ্ৰহণ। ইয়াৰ উপৰিও এনে বহু যুগৰ বিৰল সংমিশ্ৰণো এই সূৰ্যগ্ৰহণত গঢ় লৈ উঠিছে, যিয়ে সকলো ৰাশিৰ ওপৰত শুভ আৰু অশুভ প্ৰভাৱ পেলাবলৈ গৈ আছে। এই সূৰ্যগ্ৰহণত বহুতো বিৰল যুগৰ সৃষ্টি হৈছে। বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ অতি দীঘলীয়া। বিগত 54 বছৰৰ ভিতৰত এইটোৱে হৈছে আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ। এই সূৰ্যগ্ৰহণ প্ৰায় 5 ঘণ্টা 25 মিনিট সময় ধৰি চলিব। ইয়াৰ আগতে 1970 চনত ইমান দীঘলীয়া সূৰ্যগ্ৰহণ সংঘটিত হৈছিল। এই সম্পূৰ্ণ সূৰ্যগ্ৰহণত পৃথিৱীৰ বহু ঠাইত সম্পূৰ্ণ আন্ধাৰ হ'ব। কেতিয়া হ'ব সূৰ্যগ্ৰহণ? ভাৰতীয় সময় অনুসৰি নিশা 9:12 পৰা আৰম্ভ কৰি 8 এপ্ৰিলৰ সূৰ্যগ্ৰহণ আৰু মাজনিশা 2:22 লৈকে চলিব এই সূৰ্যগ্ৰহণ। এই সূৰ্যগ্ৰহণ ভাৰতত দেখা পোৱা নাযায়, গতিকে ইয়াৰ সূতক সময় ইয়াত বৈধ নহ'ব। এই সূৰ্যগ্ৰহণ পশ্চিম ইউৰোপ, আটলাণ্টিক, আৰ্কটিক, মেক্সিকো, উত্তৰ আমেৰিকা, কানাডা, মধ্য আমেৰিকা, দক্ষিণ আমেৰিকা, ইংলেণ্ডৰ উত্তৰ-পশ্চিম অঞ্চল আৰু আয়াৰলেণ্ডত দেখা যাব। 8 এপ্ৰিলত সংঘটিত সূৰ্যগ্ৰহণে মেষ, বৃশ্চিক, কন্যা, কুম্ভ আৰু ধনু ৰাশিৰ লোকৰ ওপৰত অশুভ প্ৰভাৱ পেলাব। এই ৰাশিৰ লোকসকলৰ বাবে এই সূৰ্যগ্ৰহণ ভাল নহ'ব। এই মানুহবোৰ অলপ সাৱধান হোৱাটো প্ৰয়োজন। এই মানুহবোৰৰ আৰ্থিক লোকচানৰ সম্ভাৱনা আছে। চাকৰি বা ব্যৱসায়ত সমস্যা বা বাধাৰ সন্মুখীন হ'ব পাৰে। কৰ্মক্ষেত্ৰত সাৱধান হওক। গাড়ীখন সাৱধানে চলাওক। এই দিনটোত ভ্ৰমণ নকৰিলে ভাল হ'ব। নিজৰ স্বাস্থ্যৰ যত্ন লোৱাৰ লগতে সূৰ্যগ্ৰহণৰ কুপ্ৰভাৱৰ পৰা হাত সাৰিবলৈ দুখীয়া আৰু আৰ্তজনক সহায় কৰি খাদ্য খুৱাওক। বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ কিছু ৰাশিৰ বাবে অতি শুভ হ'বলৈ গৈ আছে। এই লোকসকলৰ আৰ্থিক লাভৰ সম্ভাৱনা প্ৰবল। এই লোকসকলে নিজৰ কেৰিয়াৰত সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে। এই ৰাশিসমূহ হৈছে বৃষ, মিথুন ৰাশি, কৰ্কট আৰু সিংহ ৰাশি। এই লোকসকলে হয়তো নতুন চাকৰিৰ প্ৰস্তাৱ পাব আৰু ব্যৱসায়ত লাভৰ সম্ভাৱনা আছে। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোত উল্লেখিত তথ্যসমূহ সাধাৰণ বিশ্বাস আৰু তথ্যৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ মাজলৈ আগবঢ়াইছো। জ্ঞানছ টাইম ইউটিউব চেনেলে এই কথাসমূহ কেতিয়াও নিশ্চিত কৰা নাই। দৰ্শকবৃন্দ, ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু আপুনি যদি চেনেলত নতুন হয় তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।